Hello everyone. আজি যাবলৈ ওলাইছো জীৱনৰ অন্যতম এখন বিশেষ ঠাইলৈ এক বিশেষ অধ্যায়ৰ এখিলা বিশেষ পাঠ নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটি য'ত আমাৰ জীৱনৰ বিজিসি আমি দেখিছিলো ৰঙীন সপোন আৰু লাভ কৰিছিলো জীৱনৰ সংগীজনো ঠাইখিনি অকনমান হলনি হলেও অনুভৱখিনি কিন্তু একেই আছে আৰু লগতে অকনমান বেছিকৈ বিশেষ কাৰণ আমাৰ মৰমৰ সন্তানটিও আছে আজি আমাৰ লগত আমাৰ কলেজখন মানে আমাৰ ইউনিভাৰ্চিটিখন চাবলৈ আহিছে সেই গেটখন আৰু সেই বাটটোৰে গৈ জীৱনৰ বহু স্বপ্ন দেখিছিলো আমি সেই বেঞ্চখনত বহি কত যে কি কথা পাতিছিলো আৰু আমাৰ সেই কথাৰ কোলাহলবোৰে কেতিয়াবা হালধীয়া ৰ'দত হাঁহিছিল আৰু কেতিয়াবা তুখাৰ হৰি পৰা অনুভৱত সেই যে কেন্টিনৰ চাহকাপ কত মিলনৰ অলেখ মুহূৰ্তৰ সাক্ষী হৈ ৰৈছিল মিছিকিয়া চাউনি প্ৰথম চিনাকি আৰু নিশব্দে ৰোৱা দুটামান ক্ষণ আৰু সেই যে কলেজৰ লাইব্ৰেৰীটো তাত চলিছিল আমাৰ জীৱন গঢ়াৰ আখৰা সুদীৰ্ঘ 15 বছৰৰ পিছত সেই ঠাইলৈ পুনৰ এনেকৈ যাবলৈ পাই বুকুৰ স্পন্দনবোৰ বাঢ়ি গৈছিল বিশেষকৈ তেওঁৰ হৈতে দেৱদাৰু নগৰীত বগা চুৰিদাৰ আৰু নীলা দুপাত্ৰাৰ হৈতে সেই আগৰ ৰূপত আকৌ এবাৰ নিজক চোৱাৰ ইমান বেছি হাবিয়াক জাগে কেতিয়াবা এখন ঠাই মাথো ঠাই নহয় সেই ঠাই হৈ পৰে জীৱনৰ মূল গানৰ সুৰ আৰু আজিও একেলগে আমাৰ তিনিজনীয়া সৰু জীৱনটোক লৈ সেই সুৰত আমি আগুৱাই গৈ আছো নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটি তুমি মাত্ৰ এক প্ৰতিষ্ঠানেই নহয় তুমি হলা আমাৰ জীৱনৰ বাট চিহ্ন তোমাৰ বুকুত কটোৱা প্ৰতিটো ক্ষণ আজীবন জীপাল হৈ থাকিব স্মৃতিৰ মণিকোঠাত ডায়েৰী ক্ষণি কৰে অচিৰে তুমি মই মিলি